গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSS কোষ আৰু অসম আৰক্ষীৰ যৌথ সহযোগিতাত ৩ ডিচেম্বৰত বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰত দক্ষতা বিকাশত অধিক গুৰুত্ব প্ৰদান কৰাৰ লক্ষ্যৰে চাইবাৰ হাইজিন ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কুমাৰ কাকতীয়ে আধৰা উদ্বোধনী অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই উল্লেখ কৰিছে যে ডিজিটেল যুগত চাইবাৰ সুৰক্ষা সচেতনতা কোনো বিকল্প নহয়, ই আৱশ্যকীয়। শিক্ষাৰ্থীসকলক ডিজিটেল যুগত সতৰ্ক, জ্ঞান সমৃদ্ধ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াটো প্ৰয়োজনীয়। এই ধৰণৰ কাৰ্যসূচীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষামূলক দৃষ্টিভংগীক অধিক আধুনিক, সক্ষম আৰু সময়োপযোগী কৰি তুলিব বুলি আশা কৰিব পাৰি। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ সচিব ডক্টৰ হেমন্ত কুমাৰ নাথ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক বিবেক ৰাজ সিঙে ভাগ লৈ কাৰ্যসূচী সন্দৰ্ভত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত অসম আৰক্ষীৰ CID শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাঞ্জলি দলে, ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ পৰামৰ্শদাতা শিখৰ ত্ৰিবেদী আৰু শালিনী ৰাথৰ, গুৱাহাটী মহানগৰ আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাৰ সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসকে ধৰি কেইবাজনো বিশেষজ্ঞ উপস্থিত থাকে। বিশেষজ্ঞসকলে চাইবাৰ ছিকিউৰিটিৰ বিভিন্ন দিশ তথা সেইবোৰৰ পৰা কেনেকৈ নিজকে নিৰাপদ ৰাখিব পাৰি, নিজৰ দৈনন্দিন জীৱনত চলিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ 250 জনতকৈও অধিক অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।